পদূলিমুখত হেঁপাহৰ ৰঙালী আৰু গামোচা বিক্ৰীক লৈ সংকটত পৰিছে থলুৱা শিপিনী ব্যৱসায়ী বহিৰাজ্যৰ পাৱাৰলুম গামোচা উভনদী ৰাজ্যৰ বজাৰত আৰু গুৱাহাটী ফাঁচী বজাৰত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগে চলাই অভিযান এই অভিযানৰ সময়ছোৱাত জব্দ হৈছে 500ৰো অধিক পাৱাৰলুমৰ গামোচা বিহুৰ সময়ত পাৱাৰলুম গামোচাৰ বিক্ৰীক লৈ কঠোৰ হয় চৰকাৰ মেচিনত তৈয়াৰী গামোচা বিক্ৰী কৰিব নোৱাৰিব বুলি জাৰি কৰে জাননী কিন্তু তাৰ পাছতো বজাৰত অবাধে চলি আছে এই ব্যৱসায় কিন্তু এইখিনি আমি ভাল কথা মানে কি যে তেওঁলোকে যোৱাৰ প্ৰতিশ্ৰুতি দিছিলে আমি জিআই টেগ পোৱাৰ পিছত গামোচা আমি কিন্তু হেণ্ডলুমৰে ৰাখিছোঁ পাৱাৰলুমৰ গামোচা আমি বিপণীত ৰখা নাই আৰু আমি যিকেইখন দোকান গ'লোঁ তাত কিন্তু পোৱা নাই কিন্তু মই আহোঁতে লক্ষ্য কৰিছোঁ ফাঁচী বজাৰৰ যিটো মানে গোল চক তাৰ ফুটপাথত তাত কিছু ভেণ্ডৰে কিন্তু পাৱাৰলুমৰ গামোচা ডিছপ্লে কৰিছে আমি সেইবোৰ ধৰিম এতিয়া যাম তাত সেইবাবে আমি য'তেই পাওঁ আমি অভিযানটোত মানে এইখিনি চিজ কৰিম মানে যাৰেই নহওক দোকানত হওক ফুটপাথত হওক যাৰেই নহওক বা হ'লচেলত হওক আৰু আপোনালোকৰ হাততো কিবা তেনেকুৱা ইনফৰ্মেশ্যন আছে যে কোনোবা হ'লচেলাৰৰ পৰা তেনেকুৱা আহিছে আমাৰ দিব আমি হ'লচেলাৰ চিজ কৰি দিম এফআইআৰ লজ কৰিম বাছ কোনো কিন্তু নাই অৰ্থাৎ আমি আগতে ধৰিছোঁ দুই এটা আমি কনচিডাৰ কৰিছোঁ যে ভৱিষ্যত নাৰাখিব কিন্তু অসমৰ গামোচাই যেতিয়া জিআই টেগ পালে তাৰপিছত আমি কিন্তু কনচিডাৰ কৰিব নোখোজো আৰু কৰা নাই